উৰুকাৰ নিশাই সলনি কৰিব ধনুৰাশিৰ ভাগ্য। 2026 ধন সুখ সফলতাৰ ডাঙৰ যোগ আছে। ধনুৰাশি উৰুকা। ধনুৰাশিৰ উৰুকাৰ নিশা 2026 মেজিৰ আগত এইটো কৰিলে ধনৰ বৰষুণ হ'ব। উৰুকা নাইট 2026 ধনুৰাশি ভাগ্য ঘূৰি যাব এই নিশাত। ধনুৰাশিৰ বাবে উৰুকাৰ নিশা ভৱিষ্যত 2026 মহাসংকেত। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজি এই বিশেষ ভিডিঅ'ত ধনুৰাশিৰ সকলো লোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব। উৰুকাৰ নিশা মানে কেৱল ভোজ ভাত নহয়, এই নিশা ভাগ্য ঘূৰাব পৰা নিশা। এই নিশা মনোকামনা পূৰণ কৰিব পৰা নিশা। 2026 চনৰ উৰুকাৰ নিশাত ধনুৰাশিৰ জীৱনত কেনেকুৱা পৰিৱৰ্তন আহিব, চাকৰি, প্ৰেম, ব্যৱসায়, ধন, স্বাস্থ্য সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। উৰুকাৰ নিশা হৈছে মাঘ বিহুৰ পূৰ্বৰাতি। এই নিশাত জুইৰ শক্তি, মেজিৰ শক্তি আৰু মানসিক শক্তি একেলগে কাম কৰে। ধনুৰাশি স্বভাৱতেই সাহসী, ভাগ্যৱান আৰু আগুৱাই যোৱা ৰাশি, আৰু উৰুকাৰ নিশাই এই গুণবোৰ দুগুণ কৰি তুলিব। ধনুৰাশিৰ সামগ্ৰিকভাৱে 2026 চনটো ধনুৰাশিৰ বাবে পৰীক্ষাৰ বছৰ, কিন্তু সফলতাৰো বছৰ। যিসকলে হাৰ মানি নিদিয়ে সেইসকলে এই বছৰত ডাঙৰ সফলতা লাভ কৰিব, মান সন্মান বৃদ্ধি পাব, লগতে নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব। উৰুকাৰ নিশাৰ পাছৰ পৰা আপোনাৰ মনত এটা নতুন আত্মবিশ্বাস বৃদ্ধি পাব। ধনুৰাশিৰ বাবে 2026 চনত হঠাৎ ধন লাভ হ'ব, বকয়া টকা উভতাই পাব। আপোনাৰ যদি ক'ৰবাত টকা ফাঁচি আছিলে সেই টকা পোৱাৰ সম্ভাৱনা আছে। নতুন উপাৰ্জনৰ পথ মুকলি হ'ব। উৰুকাৰ নিশাৰ পৰা ফেব্ৰুৱাৰী মাৰ্চত বিশেষ ধন লাভৰ যোগ আছে। লটাৰী বা ভাগ্য পৰীক্ষাৰ ক্ষেত্ৰতো সৰু কিন্তু আনন্দদায়ক লাভ সম্ভৱ হ'ব। সাৱধান, কিন্তু অযথা খৰচ নকৰিব। চাকৰি আৰু ব্যৱসায়। চাকৰি কৰা ধনুৰাশিৰ লোকসকলৰ বাবে প্ৰমোচনৰ কথা, নতুন দায়িত্ব, বছৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন চুক্তি, লাভজনক সিদ্ধান্ত, উৰুকাৰ নিশাত কৰা সংকল্প সফল হ'ব। এই নিশাত নিজৰ কামৰ বাবে মেজিৰ আগত সংকল্প কৰক। এতিয়া আহিছোঁ প্ৰেম আৰু পৰিয়াল। ধনুৰাশিৰ লোকসকল হৃদয়ৰ পৰা সঁচা অন্তৰেৰে ভাল পায়। 2026 চনত পুৰণি ভুল বুজাবুজি দূৰ হ'ব আৰু দাম্পত্য জীৱনত সুখ শান্তি আহিব। অবিবাহিত লোকসকলৰ বাবে নতুন প্ৰেমৰ যোগ আছে। উৰুকাৰ নিশা পৰিয়ালৰ সৈতে বহি আহাৰ লোৱাটো অতি শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু সাৱধান, অত্যধিক ভোজন বা দেৰিকৈ খোৱা এইবোৰ এৰাই চলিব। পুৱা মেজিৰ ছাই কপালত তলে আপোনাৰ মন শান্ত থাকিব। উৰুকাৰ নিশাৰ মহা উপায়। এই তিনিটা কাম কৰিলে ধনুৰাশিৰ ভাগ্য খোল খাব। গৰু, কুকুৰ বা চৰাইক খাদ্য দিয়ক। মেজিৰ আগত পৰিয়ালৰ সৈতে প্ৰণাম কৰক। মনে মনে এটা মনোকামনা কওক। বিশ্বাস কৰক, এই নিশা কোৱা মনোকামনা পূৰণ হোৱা শক্তি ধৰি ৰাখে।